এজন পিতৃয়ে নিজৰ হাতেৰে ছোৱালীজনীক ডাঙৰ দীঘল কৰি সেই ছোৱালীকে 5টা গুলিয়ে গুলিয়াই কেনেকৈ হত্যা কৰিব পাৰি। ঘৰৰ ওচৰৰ সমাজৰ মানুহে বাপেকক নিজৰ জীয়েকৰ টকাৰে খাই আছে বুলি কোৱাৰ কাৰণে বাপেকে 5টা গুলি এজনী ছোৱালীক মাৰি হত্যা কেনেকৈ কৰিব পাৰি। আৰু যিজনী ছোৱালীক গুলিয়াই হত্যা কৰিছে সেই ছোৱালীজনী সাধাৰণ ছোৱালী নহয়, তাই আছিল এজনী টেনিছ প্লেয়াৰ, ষ্টেট লেভেল টেনিছ প্লেয়াৰ আছিল। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত কথা পাতিম এটা হত্যাকাণ্ডৰ বিষয়ে, যিটো হত্যাকাণ্ডৰ কথা শুনিলে আপোনালোকৰ মনত হয়তো বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। চ' আপোনালোকক মই প্ৰথমৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কাৰোবাক শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই হত্যাকাণ্ডটোৰ বিষয়ে গম পায় আৰু আমাৰ সমাজতো কিছুমান পৰিৱৰ্তন হয়। তাৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। এতিয়া মই আপোনালোকক প্ৰথমতে কাহিনীটো কওঁ কি ক'ত ঘটিছিলে। চ' এইটো গুৰগাঁৱত আছিলে, 10 জুলাই তাৰিখে কাহিনীটো ঘটিলে। এজন পিতৃয়ে 5টা গুলি মাৰি নিজৰ জীয়েকক হত্যাকাণ্ড সংঘটিত কৰিলে। কিয় কৰিলে আৰু ছোৱালীজনী কোন আছিলে? ছোৱালীজনী ষ্টেট লেভেলৰ টেনিছ প্লেয়াৰ আছিলে। এজনী ষ্টেট লেভেলৰ টেনিছ প্লেয়াৰক মানে নিজৰ পিতৃয়ে 5টা গুলি মাৰি হত্যাকাণ্ড কৰিলে। এতিয়া কথাটো হ'ল কিয় কৰিলে, হত্যা কিয় কৰিলে? এতিয়া 10 জুলাই তাৰিখে 10টা বজাত যেতিয়া ছোৱালীজনীয়ে কিটচেন ৰুমত কাম কৰি আছিলে, তেতিয়া নিজৰ বাপেকে কিটচেন ৰুমলৈ গৈ পেলাই মানে পাছফালৰ পৰা গুলি মাৰি দিছিলে। ইয়াৰ কাৰণ বহুতে শুনা মতে বহুতে বেলেগ ধৰণৰ কয়, কিন্তু মই যিটো শুনিছোঁ এনেকুৱা ধৰণৰ আছিল যে ছোৱালীজনীক নিজৰ দেউতাই নিজৰ হাতে তুলি তালি ডাঙৰ দীঘল কৰিলে, নিজে টেনিছ খেলিবলৈ শিকালে নিজৰ ছোৱালীজনীক। কিন্তু যেতিয়া ডাঙৰ হৈ আহিলে তেতিয়া ছোৱালীজনীয়ে টেনিছ খেলিব পৰা হ'ল, ষ্টেট লেভেলৰ প্লেয়াৰ হ'ল আৰু নিজে একাডেমি এখন খুলি ল'লে। একাডেমিখন খোলাৰ ফলত নিজৰ ইনকাম নিজে কৰিলে ছোৱালীজনী ইনকাম কৰি পেলাই মানে ভাল কেইটা টকা ঘৰলৈ ঘটি আনি দিয়ে। তাৰ পৰা বাপেকক মানে যি সমাজ আছে, ঘৰৰ ওচৰত যি মানুহ কেইজন আছে, চ' ঘৰৰ ওচৰৰ গাঁৱৰ মানুহকেইজন, চুবুৰীকেইজন, সেইকেইজন মানুহে কৈছে যে তুমি নিজৰ কেৱল ছোৱালী ইনকামৰ টকাৰে জীয়াই আছা, তুমি নিজে ইনকাম কৰিব নোৱাৰা। বাপেকক মানে সমাজৰ মানুহখিনিয়ে তেনেকৈ ক'লে আৰু যে তোমাৰ ছোৱালীজনীৰ পইচাহে তুমি জীয়াই আছা, তোমাৰ ছোৱালীজনীয়ে একাডেমি খুলিছে, টেনিছ একাডেমি খুলিছে, আৰু সেইকেইটা পইচাই তুমি জীয়াই আছা, তোমাৰ নিজৰ ইনকাম নাই, নিজৰ ইনকামে তুমি কাম কৰি খাব নোৱাৰা। কিন্তু এনেকুৱা নহয় যে বাপেকৰ ইনকাম নাছিলে, বাপেকো ভাল ধনীয়ে আছিলে, বাপেকো ভাল ইনকাম কৰে, কিন্তু সমাজৰ মানুহে তেনেকৈ মানে বাপেকক মানসিকভাৱে প্ৰেছাৰ দিছিলে। সেইটো কাৰণে হয়তো বাপেকে মানসিকভাৱে প্ৰেছাৰ থাকিব নোৱাৰি গুলিয়াই হত্যাকাণ্ড কৰিলে। কিন্তু আৰু এটা কাহিনী আছে, আৰু এটা কাৰণ আছে, যিটো কাৰণৰ মানে ফলতো বাপেকে মানে বহুত মানসিক প্ৰেছাৰত পৰিছিলে। সেইটো কাৰণটো হৈছে আপোনালোকৰ যদি জীয়েক আছে, আপোনালোকৰ যদি মানুহ আছে বা আপোনালোকৰ যদি পৰিয়াল আছে, এইটো আপোনালোকৰ কাৰণে বহুত মানে ধাৰণাটো চেঞ্জ কৰাৰ কথা হ'ব পাৰে। বা এইটো হৈছে যে ইনষ্টাগ্ৰামৰ ৰিলছ বা ছ'চিয়েল মিডিয়াত ৰিলছ বনায় মানে জীয়েকে, মানে চুটি কাপোৰ পিন্ধি পেলাই হয়তো চাগে ৰিলছ দি থাকে। সেই ৰিলছক দেখি পেলাই ওচৰৰ গাঁৱৰ মানুহবিলাকে বা পৰিয়ালৰ মানুহবিলাকে বাপেকক কয় যে তোমাৰ জীয়েকক এই যিবিলাক ছ'চিয়েল মিডিয়াত বা এনেকৈ যি ভিডিঅ' বনাই আছে সেই ৰিলছবিলাকক বন্ধ কৰা, মানে এনেকৈ ৰাইজক দেখুৱাই পৰাটো বন্ধ কৰা বুলি বাপেকক সদায় মানে ৰাইজৰ মানুহবিলাকে কয়। বাপেকে ছোৱালীজনীক আহি পেলাই ক'লে যে তুমি এইবোৰ চুটি কাপোৰ পিন্ধি পেলাই ইনষ্টাগ্ৰামৰ ৰিলছ বনাব নালাগে, তুমি এইবোৰ কাম কৰিব নালাগে, মোৰ সন্মান হানি হৈছে বুলি বাপেকে ছোৱালীজনীক কৈছিলে। কিন্তু তাৰ ফলতো ছোৱালীজনীয়ে কিন্তু সেই যিখিনি ভিডিঅ' বনাই আছিলে, তেনেকৈ ভিডিঅ'খিনি বনাই আছিলে, বন্ধ কৰা নাছিলে ভিডিঅ' বনোৱাটো। তাৰ কাৰণে বাপেকক কি হ'ল, বাপেকৰ সন্মানত আঘাত হ'ল। বাপেকে বিচাৰিছিলে যে এইবোৰ মানে ভিডিঅ' বনোৱাবিলাক বাদ দিব লাগে আৰু ভিডিঅ' বনাব নালাগে, এনেকুৱা চুটি কাপোৰ পিন্ধি ইনষ্টাগ্ৰামৰ ৰিলছ বনাব নালাগে। কিন্তু ছোৱালীজনী মানে মনা নাছিলে বাপেকৰ কথা। তো বাপেকৰ অন্তিম সময়ত চাগে আৰু উপায় নাছিলে চাগে, বাপেকৰ মানে সকলোফালে সন্মানৰ মানে হানি হৈছিলে বুলি বাপেকে ভাবিছিলে, আৰু বাপেকৰ সকলোফালে মানসিক প্ৰেছাৰ পৰিলে। মানসিক প্ৰেছাৰৰ ফলত 10 তাৰিখে 10টা বজাত ছোৱালীজনীয়ে মানে ওপৰ কিটচেন ৰুমত কাম কৰি আছিলে, ওপৰ মহলত কিটচেন ৰুমত কাম কৰি আছিলে। তাৰপৰা বাপেকে গৈ পেলাই পিষ্টল এটা লৈ গ'ল, পিষ্টল লৈ পেলাই নিজৰ জীয়েকক পাছফালৰ পৰা ফাৰ্ষ্ট এটা গুলি মাৰিছে। তো ছোৱালীজনী চাইছে, গুলিটো লগাৰ পিছত ঘূৰি পেলাই চাইছে, ঘূৰি পেলাই দেখিছে যে নিজৰ বাপেকে পিষ্টল লৈ পেলাই এনেকৈ খাৰা আছে। তাৰপৰা বাকী 4টা গুলি তেওঁ ছোৱালীজনী বুকুত মাৰি পেলাই নিজে হত্যা কৰিলে। আৰু এই ঘটনাটো ছোৱালীজনী খুৰাকে গম পালে। খুৰাকে মানে তলত আছিলে, তলৰ পৰা খুৰাকে কি ফুটিলে বা কি হ'ল বুলি কৈ দৌৰি আহিছিল। দৌৰি আহি পেলাই দেখিলে যে নিজৰ বাপেকে পিষ্টল টোৱাই পেলাই নিজৰ ছোৱালীজনীৰ ফালে আছে আৰু ছোৱালীজনী হত্যা কৰি দিলে। তাৰপৰা খুৰাকে ছোৱালীজনীক লৈ গ'ল মেডিকেল পোৱালৈকে, কিন্তু পাছত মানে কি মাকেও গম পায় মানে ছোৱালীজনীক মাৰিছে বুলি, এনেকুৱা ধৰণৰ হয়তো চাগে। কিন্তু মাকেও মানে একো কোৱা নাছিলে, মাকেও মানে ওপৰ ৰেষ্ট লৈ আছিলে।
মাকেও মৰা পাছতো মানে ইমান এটা অধৈৰ্য হৈ কান্দা কুন্দা কৰা দেখা নাই বুলি ৰাইজে কৈছে। কিয় হৈছে নাজানো, হয়তো চাগে মাকেও বিচাৰিছিলে জীয়েকে তেনেকৈ কাণ্ড নকৰিবৰ কাৰণে, ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়া কামটো নকৰিবলৈ, বাপেকক সন্মান নষ্ট নকৰাটোৱে বিচাৰিছিলে চাগে মাকেও। তথাপিও মানে বাপেকে অৱশেষত এনেকৈ হত্যা কৰি দিলে। এতিয়া মেইন কথা আমাৰ এইটোৱে, আমাৰ জানিব লগা কথাটো যে আমাৰ সমাজত বহুত কেইজন মানুহ আছে, যিকেইজন মানুহে নিজেতো ইনকাম কৰিব নোৱাৰে, নিজৰ জীয়েকৰ ইনকামটো খোৱাটোনো কি লোকচানটো আছে আপুনি নিজে কওক। যেতিয়া নিজেই নিজৰ জীয়েকক তুলতে ডাঙৰ দীঘল কৰিলে, যেতিয়া জীয়েকে ডাঙৰ দীঘল হৈ পেলাই নিজৰ ইনকামটো নিজে কৰিলে, আৰু সেই ইনকামটো জীয়েকৰ পৰা বা খাওঁতে কি লোকচানডাল আছে? আমাৰ মানুহৰ সমাজৰ মানসিক মেণ্টেলিটি আপোনালোকে নিজেই চাওক। কাৰোবাৰ এজনে উন্নতি হোৱা দেখিব নোৱাৰে, কোনোবা এজনে কিবাকৈ কেনেকৈ তললৈ আনো বুলি সেইটোৱে চাই থাকে আমাৰ সমাজত। চ' এইটোৱে হৈছিলে, এইটো ঘটনাই মানে সেই গুৰগাঁৱতো হৈছিলে। তো মই ভাবোঁ আপোনালোকে এই যিটো ঘটনা হৈ গ'লে, ঘটনাটোৰ পৰা আপোনালোকৰ মনৰ ধাৰণাখিনি আপোনালোকে শ্বেয়াৰ কৰক। আপোনালোকে কি ভাবে বা আপোনালোকৰ মনত এতিয়া কি চিন্তা আহিছে আপোনালোকে কমেণ্টত জনাই দিয়ক। চ' আজিলৈ ধন্যবাদ, ইমানতে সমাপ্ত মাৰিছোঁ।